আঁচনিৰ নামত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ। আজি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়। অৰুণোদয় আঁচনিত হোৱা ব্যাপক দুৰ্নীতি আৰু প্ৰকৃত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰাৰ দাবীত এই প্ৰতিবাদ। এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা হেমন্ত দাস, সাংস্কৃতিক সম্পাদক তৌফিকুৰ ৰহমান আদি বহুকেইজন নেতা। দুৰ্নীতি মুক্ত কথা কোৱা এই বিজেপি চৰকাৰখনৰ দিনত এক নম্বৰ এই বিজেপি চৰকাৰখন দুৰ্নীতিযুক্ত চৰকাৰ। প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকৰ দুৰ্নীতি, চৰকাৰী চাকৰিৰ ক্ষেত্ৰতে হওক আৰু এতিয়া যি অৰুণোদয় আঁচনি অৰ্থাৎ দুখীয়া মহিলা, বিধৱা মহিলা বা অবিবাহিত ছোৱালীৰ মাজত বা দিব্যাংগসকলৰ মাজত যি আঁচনিৰ ব্যৱস্থা কৰিছিল, সেই আঁচনিৰ নামত তেওঁলোকে অকল দালালসকলক স্বজন তোষণ কৰাৰ কাৰণে, দালালসকলক প্ৰশ্ৰয় দিয়াৰ কাৰণে এই আঁচনি ৰূপায়ণ কৰা বৰ্তমান সময়ত পৰিলক্ষিত হৈছে। যেনেকৈ চাকৰিৰ নামত দালালসকলক প্ৰশ্ৰয় দিছে, দালালৰ অঙুৱাই বঙুৱাই প্ৰশ্ৰয় দিছে, তেওঁলোকৰ নেতা পালি নেতাৰ অঙুৱাই বঙুৱাই প্ৰশ্ৰয় দিছে। ঠিক তেনেদৰে অৰুণোদয় আঁচনি যিটো তেওঁলোকৰ নেতা পালি নেতা আৰু দালালক প্ৰশ্ৰয় দিয়া পৰিলক্ষিত হৈছে। গতিকে আমি সৰ্বানন্দ সোণোৱাল আৰু এই চৰকাৰখনক সকীয়াই দিছোঁ, অতি শীঘ্ৰে দুৰ্নীতি ৰোধ কৰক, প্ৰকৃত হিতাধিকাৰীক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰক। কাৰণ কিয় আপোনালোকে দুখীয়াক দিয়াৰ কাৰণে এই আঁচনি ৰূপায়ণ কৰিছে। বাৰে বাৰে এই নিউজত চুপ কৰি থাকে, চিঞৰি কৈ থাকে আমি দুখীয়াৰ কথা ভাবিছোঁ, আমি দুখীয়াৰ কথা ভাবিছোঁ। কোনো পৰ্যায়ে তেওঁলোকে দুখীয়াৰ কথা ভবা নাই এতিয়ালৈকে। আমি সকীয়াই দিছোঁ, অতি শীঘ্ৰে এই যি অৰুণোদয় আঁচনি আছে তাত প্ৰকৃত হিতাধিকাৰীক তালিকাভুক্ত কৰক। আৰু তাৰ লগে লগে বিভিন্ন পঞ্চায়তৰ সভানেত্ৰীবোৰ, তেওঁলোক ইয়াত পঞ্চায়ত সভাপতি সভানেত্ৰীবোৰ তেওঁলোকে নিজৰ ঘৰৰ মেম্বাৰক এই অৰুণোদয় আঁচনি তালিকাভুক্ত কৰিছে। সেই সকলোকে সকীয়াই দিছোঁ, নিষ্ঠা নাপাব, কিন্তু নিষ্ঠা নাপাব সকলোকে সকীয়াই দিছোঁ। আৰু অৰুণোদয় আঁচনি নামত হোৱা ব্যাপক দুৰ্নীতি অনিয়ম অতি শীঘ্ৰে বন্ধ কৰক। আজি আমি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই অৰুণোদয় আঁচনিত হোৱা ব্যাপক দুৰ্নীতিৰ প্ৰতিবাদত আজি আমি ইয়াত অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি আজি এই অৱৰোধ বা অৱস্থান কাৰ্যসূচীৰ পৰা অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, যি আঁচনি এখন অসম চৰকাৰে হিতাধিকাৰীৰ মাজত দিয়াৰ ব্যৱস্থা কৰিছে, এই আঁচনিত আমি ব্যাপক দুৰ্নীতি হোৱা দেখিবলৈ পাইছোঁ বা পৰিলক্ষিত হৈছে। এই আঁচনিত বহুতো চাকৰিয়ালৰ পত্নী, বহুতো নেতা পালিনেতাৰ অঙহী বঙহী এই আঁচনিত অন্তৰ্ভুক্ত হৈছে। আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা চৰকাৰক দাবী জনাইছোঁ, যিসকল নেতা পালিনেতাৰ অঙহী বঙহী, যিসকল চাকৰিয়ালৰ পত্নী এই আঁচনিত অন্তৰ্ভুক্ত হৈছে, সেইবিলাক নাম কটাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ এই আঁচনি প্ৰকৃত হিতাধিকাৰীয়ে এতিয়ালৈকে পাবলৈ সক্ষম হোৱা নাই। কাৰণ যিসকল দিব্যাংগ আছে, যিসকল বিধৱা দুখীয়া মহিলা আছে, যিসকল অবিবাহিত ছোৱালী আছে, সেইসকলৰ মাজত এই আঁচনিখন ৰূপায়িত কৰা হৈছিল। কিন্তু এই আঁচনিখন বিজেপি চৰকাৰৰ যিসকল নেতা পালি নেতা আছে, এই আঁচনিখন বিভিন্ন তেওঁলোকৰ মানুহৰ মাজত নামসমূহ সোমাই দিয়া পৰিলক্ষিত হৈছে। সেইকাৰণে আমি সৰ্বানন্দ সোণোৱাল চৰকাৰে কথাই প্ৰতি এটা কথা কয়, আমি দুৰ্নীতি ৰোধ কৰিব বিচাৰোঁ। আমি সেই দুৰ্নীতিমুক্ত সৰ্বানন্দ সোণোৱাল চৰকাৰক আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ, এই আঁচনিখন যিখন আঁচনি তেওঁলোকে অসমৰ ৰাইজৰ মাজত প্ৰচলন কৰিছে, এই আঁচনিক প্ৰকৃত হিতাধিকাৰী পোৱাৰ ব্যৱস্থা কৰিব লাগে।